নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আৰ্চা কোচিং চেণ্টাৰটোলৈ আকৌ এবাৰ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি শংকৰদেৱ শিশু নিকেতনৰ পঞ্চমমান শ্ৰেণীৰ গণিতৰ পঞ্চম অধ্যায়টোৰ বিষয়ে অলপমান আলোচনা কৰিম। পঞ্চম অধ্যায়টোত কি আছে? পঞ্চম অধ্যায়টোত আছে তোমালোকৰ উৎপাদক আৰু গুণিতক। উৎপাদক আৰু গুণিতক। আজি আমি প্ৰথমতে উৎপাদকৰ বিষয়ে অলপমান শিকিম। উৎপাদকনো কি হয়? এতিয়া উৎপাদকৰ আন এটা নাম কি জানানে? উৎপাদক আমি উৎপাদক বুলিও কওঁ, নতুবা গুণনীয়ক বুলিও কওঁ। কি বুলি কওঁ? গুণনীয়ক। এই দুটা নাম তোমালোকে মনত ৰাখিবা, উৎপাদক বা গুণনীয়ক একেটাই। যাক আমি ইংৰাজীত কি বুলি কওঁ? সকলোৱে পাৰা যদি ইংৰাজীৰ নামটো মনত ৰাখিবলৈ চেষ্টা কৰিবা। আমি ইংৰাজীত কি বুলি কওঁ? ফেক্টৰছ। ফেক্টৰ মানে হ'ল উৎপাদক। ঠিক আছে? এতিয়া আমি উৎপাদকনো কি বস্তু বা গুণনীয়কনো কি বস্তু সেইটো কথা আলোচনা কৰিম। যদি কোনো এটা সংখ্যাক আন এটা সংখ্যাৰে সম্পূৰ্ণৰূপে যদি হৰণ যায়, তেতিয়া সেই আগৰ সংখ্যাটোক পিছৰ সংখ্যাটোৰ এটা উৎপাদক বুলি কোৱা হয়। উদাহৰণস্বৰূপে মই এটা সংখ্যা লিখিলো 10। এইটো কি লিখিলো? 10। 10ক যদি আন এটা সংখ্যা লিখিলো আমি 2। এটা সংখ্যা লিখিলো 10 আৰু এটা সংখ্যা লিখিলো 2। এতিয়া 10ক 2ৰে সম্পূৰ্ণৰূপে হৰণ যায় না নাযায় আমি চাব লাগিব। যদি সম্পূৰ্ণৰূপে হৰণ যায়, তেতিয়া 2টো হ'ব 10ৰ এটা উৎপাদক। বুজি পালে কথাটো? যদি কোনো এটা সংখ্যাক আন এটা সংখ্যাৰে সম্পূৰ্ণৰূপে হৰণ যায় মানে কি? হৰণ কৰিলে যদি বাকী আমি 0 পাওঁ, যেনেকুৱাকে আমি 10ক যদি 2ৰে হৰণ কৰোঁ, কি হ'ব? 2 5 গুণ 10। বাকী কি হ'ল? এইটো 0। যদি বাকী 0 থাকে, তেতিয়া আমি কি বুলি কওঁ? সম্পূৰ্ণৰূপে হৰণ যোৱা বুলি কয়। তাৰমানে 10ক 2ৰে সম্পূৰ্ণৰূপে হৰণ যায় বা 2ক 10ৰে বিভাজ্যৰ নিয়মবিলাক আগৰ চেপ্টাৰত পাই আহিছা। মোৰ অলপমান গেপ হ'ল পাৰ্চনেল প্ৰব্লেমৰ কাৰণে, সেইকাৰণে আগৰ চেপ্টাৰকেইটা মই এতিয়া স্কিপ কৰিছোঁ। পিছত মই সময় পালে জনাই দিম। এতিয়া যিহেতু গৰম বন্ধৰ পিছত স্কুল খুলিব আৰু এই চেপ্টাৰটোৱে আৰম্ভ হ'ব বোধহয়, সেইকাৰণে অনুমান কৰি পেলাই মই স্কুলৰ লগত মিলাই পেলাই এই চেপ্টাৰটো আৰম্ভ কৰিবলৈ লৈছোঁ। আকৌ একবাৰ মই কৈ দিলোঁ যে কি বুলি কয়? উৎপাদক কি বুলি ক'ম আমি? এতিয়া উৎপাদকৰ কথা আকৌ একবাৰ কওঁ যে কোনো এটা সংখ্যাক যদি আন এটা সংখ্যাৰে সম্পূৰ্ণৰূপে হৰণ যায়, তেতিয়াহে আগৰ সংখ্যাটোক পিছৰ সংখ্যাটোৰ এটা উৎপাদক বুলি কওঁ। এতিয়া 16ক আমি এটা সংখ্যা ল'লো 4। আমি এটা সংখ্যা ল'লো 4। 16ক 4ৰে হৰণ যাব না নাযায়? সম্পূৰ্ণৰূপে হৰণ যায় না নাযায়? আমি এতিয়া চাম। যাব না নাযায়? 4 গুণ 4, 4 2 8, 4 3 গুণ 12, 4 4 গুণ 16। গতিকে সম্পূৰ্ণৰূপে হৰণ যায়। গম পালো। গতিকে 4টো এটা 16ৰ উৎপাদক হ'ব। এতিয়া 5টো উৎপাদক হ'ব না নহয় 16ৰ? আমি এতিয়া চাম 5টো উৎপাদক হয় না নহয়। এতিয়া আমি 5টো উৎপাদক হয় না নহয় চাম। কেনেকৈ গম পাম এতিয়া 5টো উৎপাদক হয় না নহয়? 5ৰে 16ক সম্পূৰ্ণৰূপে হৰণ যায় নেকি? 5ৰে 16ক সম্পূৰ্ণৰূপে হৰণ যাব নে নাযায়? 5ৰ পূৰণীয়তাৰ ভাগটো জানি ল'ব লাগিব। ইয়াতে এটা কথা আছে, কি জানানে? আমি উৎপাদক ওলোৱাৰ আগতে দুটামান বস্তু জানি ল'ব লাগিব দেই। সেইখিনি বস্তু মই আগতে কৈ লওঁ যে উৎপাদকটো শিকাৰ আগত আমি প্ৰথম কথা কি? পূৰণীয়তাখন 1ৰ পৰা 20লৈকে আমি জানি থোৱাটো ভাল। 1ৰ পৰা 10লৈকেতো লাগিবই, কিন্তু 11ৰ পৰা 20লৈকেও তোমালোকে মুখস্থ কৰিবা। এতিয়াই এই বয়সতে মুখস্থ কৰি থৈ দিবা, পিছৰ ফালে সুবিধা হ'ব। 1ৰ পৰা 20লৈকে সেইটো তোমালোকে লাগিব। আৰু 2 নম্বৰতে কি লাগিব জানানে? বিভাজ্যতাৰ নিয়ম। তাৰমানে কি? আমি যে পাইছিলোঁ আগৰ চেপ্টাৰবিলাকত যে 2ৰে কেতিয়া হৰণ যাব এটা সংখ্যাক, 3ৰে কেতিয়া হৰণ যাব, বা 4ৰে কেতিয়া হৰণ যাব সংখ্যা এটাক, 5ৰে কেতিয়া হৰণ যাব, 6ৰে কেতিয়া হৰণ যাব, 7ৰে কেতিয়া হৰণ যাব। ডাঙৰ সংখ্যাবিলাক আমি যেতিয়া পাম, তেতিয়া সেই বিভাজ্যতা নিয়মবিলাক আমি আগৰ অধ্যায়ত পঢ়ি আহিছোঁ। এতিয়া সেইবিলাক নকওঁ বাৰু,
কাৰণ সেইবিলাক আমি তোমালোকে শিকি অহা বুলিও ধৰি লৈ পেলাই মই আগবাঢ়িম নোৱাৰিলে পিছত আকৌ এই বিভাজ্যতাৰ বিষয়ে পিছত আকৌ এটা সম্পূৰ্ণকৈ নতুন ক্লাছ কৰিব লাগিব এই দুটা বস্তু আমি জানিব লাগিব 1 পৰা 20 লৈকে পুৰণীয়তাখিনি আমি জানিব লাগিব মুখস্থ ৰাখিব লাগিব আৰু 2 নম্বৰ কি বিভাজ্যতাৰ নিয়ম এই নিয়মখিনি আমি জানিব লাগিব এই দুটা বস্তু যদি আমি জানি লওঁ তেতিয়া আমাৰ উৎপাদক উলিওৱাৰ ক্ষেত্ৰত বা উৎপাদকত প্ৰকাশ কৰাৰ ক্ষেত্ৰত সহজ হ'ব কিন্তু সেই দুটা নোৱাৰিলে উৎপাদক উলিওৱা দিগদাৰ হ'ব বুজি পালা উৎপাদক উলিওৱাৰ আগতে সেই দুটা বস্তু মুখস্থ কৰি ল'বা এতিয়া আমি কি ক'লো উৎপাদক কাক বোলে যে কোনো এটা সংখ্যাক যদি আন এটা সংখ্যাৰে সম্পূৰ্ণৰূপে হৰণ যায় তেতিয়াহ'লে আমি কি বুলি কওঁ সেই সংখ্যাটোক আগৰ সংখ্যাটোৰ এটা উৎপাদক বুলি কওঁ এতিয়া আমি চাওঁ 20টো 5ৰ উৎপাদক হয় না নহয় সৰি 5টো 20ৰ উৎপাদক হয় না নহয় আমি চাম 5টো 20ৰ উৎপাদক হয় না নহয় কেনেকৈ গম পাম 5ৰে 20ক সম্পূৰ্ণৰূপে হৰণ যায় না নাযায় 5ৰ ভাগটো মাতা 5 4 গুণ 20 সম্পূৰ্ণৰূপে হৰণ যায় গতিকে 5টো এটা 20ৰ উৎপাদক বুজি পালা উৎপাদক কি বস্তু বা গুণনীয়ক কি বস্তু বুজি পালা কিন্তু 6টো উৎপাদক নহয় কিন্তু 6টো উৎপাদক হয় না নহয় চোৱা 5টো উৎপাদক হয় আমি গম পালো এতিয়া 6টো উৎপাদক হয় না নহয় চোৱা 6ৰ ভাগটো মাতা যদি 20 পোৱা তেতিয়া 6ও এটা উৎপাদক হ'ব আৰু যদি 20 নোপোৱা তেতিয়া 6টো উৎপাদক নহয় গতিকে 6 যিহেতু 6ৰ ভাগত যিহেতু 20টো নাই বা 6ৰে 20ক সম্পূৰ্ণৰূপে হৰণ নাযায় তেতিয়াহ'লে আমি 6টো কি বুলি ক'ম উৎপাদক নহয় বুজি পালা না বস্তুটো কেনেকুৱা উৎপাদক কি বস্তু হয় ক্লিয়াৰ এতিয়া আমি উৎপাদক আমি কেনেকৈ উলিয়াওঁ সেইটো আমি অলপমান চাম বুজি পালো উৎপাদক কি বস্তু উৎপাদক উলিওৱাৰ দুটা নিয়ম তোমালোকে ইয়াতে জানিবা এটা হ'ল প্ৰথম পদ্ধতিটো মই শিকাই দিম তাৰপিছত দ্বিতীয়টোও শিকাই দিম বাৰু এতিয়া ধৰা যিকোনো এটা সংখ্যা লোৱা 8 ল'লো 8ৰ আমি উৎপাদক উলিয়াব লাগে এতিয়া আমি কি কেনেকৈ কৰিম আমি 1ৰ পৰা আমি কি কৰিম জানানে আমি 1ৰ পৰা আমি নেওতাখনত চাই যাম যদি 8 পাওঁ না নাপাওঁ 1 দি 8ক কি যাব না নাযায় 1 8 গুণ 8 দেখিলো এইটো 1 8 গুণ 8 হ'ল আমি 1ৰ পৰা আৰম্ভ কৰিম এটা কথা মনত ৰাখিবা যিকোনো সংখ্যাৰ সবতকৈ ডাঙৰ উৎপাদক সংখ্যাটো নিজেই কিন্তু 8ৰ যিমানকেইটা উৎপাদক আছে সবকেইটা উৎপাদকৰ ভিতৰত সবতকৈ ডাঙৰ উৎপাদক সেইটো নিজেই আৰু 1টো সবতকৈ সৰু উৎপাদক 1টো আৰু সংখ্যাটো নিজেই সব সংখ্যাৰে এইটো উৎপাদক এতিয়া 8ৰ আমি 1ৰ ভাগটো চালোঁ 1 8 গুণ 8 1 দি চালোঁ এইবাৰ আমি 2 দি চাম 2 দি 8ক যাব নাযায় 2 দি 8ক যাবনে 2 দি 8ক 2 4 গুণ 8 2 4 গুণ 8 হ'ল এইবাৰ আমি 3 দি চাম 3 দি 8ক যাব নাযায় আমি একাদিক্ৰমে 1ৰ পৰা আৰম্ভ কৰি এনেকৈ প্ৰথমতে পূৰণ কৰি আমি চাই যাম কোনকেইটাক তাৰমানে পূৰণ কৰিলে সম্পূৰ্ণৰূপে আমি এইটো পাম 1ৰ ভাগটোত চালোঁ 1 8 গুণ 8 পাই গ'লোঁ তাৰপিছত আমি 2 দি চাম 2 4 গুণ 8 পাই গ'লোঁ 3 দি চাম এইবাৰ 3 দি যাব নেকি 3 গুণ 3 দি নাযায় 3 দি 8ক সম্পূৰ্ণৰূপে হৰণ নাযায় 3ৰ ভাগত আমি 8টো নাপাওঁ এবাৰ আকৌ 4ৰ ভাগটো চাম 4 দুগুণ 8 এই চোৱাচোন আমি এইটোৰ উল্টাটো পাই গ'লো না যেতিয়াই তুমি উল্টাটো পাই যোৱা 2 4 গুণ 8 তাৰে তলতে আমি কি হ'ল 4 দুগুণ 8 যেতিয়াই তুমি ইয়াৰে উল্টাটো পাই যাবা তেতিয়াই তুমি এইটো মুছি দিবা আৰু লিখিব নালাগে তাৰমানে আমি উৎপাদকটো পাই গ'লো অলৰেডি একেই হৈ যাব সেই তাৰমানে মই কোনটো কথা কৈছোঁ 1ৰ ভাগটোত চালোঁ আমি 1 8 গুণ 8 তাৰপিছত আকৌ আমি 2ৰ ভাগটো দি চালোঁ 2 4 গুণ 8 3 দি নাযায় তাৰপিছত 4 দি যাব 4 দুগুণ 8 আকৌ ওপৰত লেখাটোৰ আমি উল্টাটো পাই গ'লো না যেতিয়াই তুমি উল্টাটো পাই যোৱা তেতিয়াই তুমি ষ্টপ কৰি দিয়া আৰু লিখিব নালাগে ঠিক আছে এতিয়াকে 8ৰ উৎপাদকবোৰ হ'ল 8ৰ উৎপাদকবোৰ হ'ল
8ৰ উৎপাদক বঢ় হ'লে আমি কি কৰিম এতিয়া কি হ'ব 1 কমা 1ৰ পিছত আমি তলত 2 আকৌ এনেকৈ ঘূৰি যাম 1 2 4 ইয়াতে মাজত পূৰণ চিন দিব নালাগে দেই 4 আৰু 8 আৰু 8 বুজি পালা আমি এটা 8ৰ উৎপাদক উলিয়াই পেলালো কেনেকৈ উলিয়াই পেলালো 1 2 4 8 ক্লিয়াৰ 8ৰ উৎপাদকটো কি বুজি পালা এতিয়া কেনেকৈ আমি উলিয়ালো এতিয়া আমি আৰু এটা আমি বেলেগ এটা অংকৰ আমি চাওঁ বাৰু এবাৰ বেলেগ এটা অংক আমি চাওঁ এইবাৰ ধৰা হ'ল আমি 16 চাম 16ৰ আমি উৎপাদক উলিয়াম হ'ব 16ৰ উৎপাদক উলিয়াব দিছে আমি সমাধানটো কেনেকৈ কৰিম একদম চিষ্টেমেটিকভাৱে কৰিবা সমাধানটো ধৰা আমাক 16ৰ উৎপাদক উলিয়াব দিছে আমি কি কৰিম প্ৰথমতে আমি 16টো এনেকৈ লিখি ল'ম 16 সমান প্ৰথম লাইনটোতো একেদি যাবই চবকে একেদি সেইটো সংখ্যাকে যাব 1 16 গুণ 16 25ৰ যদি আমি উলিয়াব দিয়ে 1 25 গুণ 25 গতিকে এইটো 1ৰটো কোনো ভেজাল নাই 1ৰ লগত আমি সেইটো সংখ্যাটোক পূৰণ কৰিলে আমি সেইটো সংখ্যাই পাম প্ৰথমটো তাৰমানে 1ৰটো আমি লিখিয়ে দিব পাৰিম এইটো একো তাৰমানে কোনো ধৰণৰ চিন্তা কৰিব নালাগে কাৰণ একেদি সেই সংখ্যাটোক পূৰণ কৰিলে আমি সেইটো সংখ্যাই পাম হয় না নহয় একেৰে আৰম্ভ কৰোঁ 1 16 গুণ 16 এইবাৰ 2ৰ ভাগত চাম আমি 16টো আছে না নাই 2ৰ ভাগত চোৱাচোন 2 8 গুণ 16 2 8 গুণ 16 হ'ল 3ৰ যাব নেকি নাযায় 4 দি 4 4 গুণ 16 হৈ গ'ল আমি একে পাই গ'লো না আমি বস্তুটো আকৌ উল্টা লিখিলে সেই 4 4 গুণ 16 তাৰপিছত আকৌ 5 দি নাযায় 6 দি নাযায় 7 দি নাযায় 8 2 গুণ 16 আমি পাই লৈছোঁ না আৰু 2 8 গুণ 16 লিখাই আছে গতিকে আমি যিহেতু আমি লিখিয়ে থৈছোঁ উল্টাটো তাতে আমি সেইটো নিলিখোঁ এতিয়া আমি ইয়াতে যেহেতু পাই গ'লো একেলগে আমি ষ্টপ কৰি দিলোঁ এতিয়া 16ৰ উৎপাদক কি হ'ব এটাকে 16ৰ উৎপাদক কি হ'ব কোৱাচোন তোমালোকে 16ৰ উৎপাদক কি হ'ব আমি একফালৰ পৰা আৰম্ভ কৰিম 1 2 4 দুটা 4 আছে নহয় আমি দুটা 4 নিলিখোঁ একে সংখ্যা যদি থাকে তেতিয়াহ'লে আমি এটাই লিখিম তাৰ দুটা নিলিখোঁ 1 2 4 এইটো দুটা 4 নিলিখোঁ এই দুটা 4ৰ সলনি এটাই লিখিম উৎপাদক যিহেতু তাৰপিছত 8 আৰু 16 কি লিখিম আমি 1 2 4 8 8 আৰু 2 4 8 আৰু 16 বুজি পালানে 16ৰ উৎপাদকটো আমি এনেকৈ উলিয়াই দিলোঁ ক্লিয়াৰ কেনেকৈ উৎপাদক উলিয়াব লাগে এইবাৰ এই অংকটোকে আমি উৎপাদক বৃক্ষৰ সহায়ত উলিয়াম আকৌ এবাৰ চোৱা এইটো আৰু আমি কি এনেকৈ পূৰণ কৰি পেলাই আমি উৎপাদকবিলাক উলিয়াই ল'লোঁ এতিয়া আমি সেই একেটা অংককে আমি উৎপাদক বৃক্ষ বোলা বস্তু এটা আছে উৎপাদক বৃক্ষ মানে কি মানে উৎপাদকৰ গছৰ নিচিনা আৰু আমি তলে তলে কৰি যাম দেখাত তাৰমানে গছৰ নিচিনা হয় সেইকাৰণে আমি তাক কি বুলি কওঁ উৎপাদক বৃক্ষ বুলি কওঁ একেই বস্তুটো খালি আমি এই হিচাপত দি দিম এইবাৰ এনেকৈ দি দিম মাজত পূৰণটো নিদিওঁ 1ৰ পৰা আৰম্ভ কৰি যাওঁ 1 16 গুণ 16 এইটো উৎপাদক বৃক্ষৰ পদ্ধতিত কৰি আছোঁ দেই এইটো হ'ল কি উৎপাদক বৃক্ষ এইবাৰ আমি এইকেইটাৰ কোনোবা কেইটাত চাম আগত এইকেইটাত ক'ত কেনেকৈ যায় এবাৰ সেইটোত চাম আৰু 16 কিহেৰে যাব এবাৰ আকৌ কিহেৰে যাব 2 8 গুণ 16 2 দি যাব এবাৰ যাব না 2 8 গুণ 16 আকৌ 8ক কিহেৰে যাব 2টো আমি পাই গ'লোঁ 2টোক নালাগে বাৰু 8ক আমি কিহেৰে যাব আকৌ এবাৰ 2 4 গুণ 8 আকৌ 4 কিহেৰে যাব আকৌ 2 গুণ 4 এই বৃক্ষৰ দৰে গছৰ নিচিনাকৈ আমি যাই থাকিব ভাঙি ভাঙি যাই আছোঁ এনেকৈ গতিকে তাক বোলে উৎপাদক বৃক্ষ এতিয়া চোৱা আমি একফালৰ পৰা এনেকৈ যাই থাকিম উৎপাদক কোনটো হ'ল 1 2 এইটো বেছিকৈ একে ঠাইত থাকিলে আমি একে সংখ্যা থাকিলে আমি এটাই ল'ম না এই 4টা 2ৰ সলনি এটা 2য়ে ল'লোঁ তাৰপিছত 4 8 আৰু 16
বুজি পালা গতিকে 16 উৎপাদক কি হ'ল 1 2 4 8 আৰু 16 এইটোক বোলে উৎপাদক বৃক্ষ মানে কি আমি উৎপাদক এটা গছৰ নিচিনাকৈ আমি ভাঙি ভাঙি এনেকে গৈ থাকো এতিয়া ধৰা হ'ল তোমালোকক আৰু এটা মই অংক ইয়াতে আছে ধৰা হ'ল 48 উৎপাদক উলিয়াম কেনেকৈ উলিয়াম আগৰ যেটো পুৰণ পদ্ধতি আমি কৰিছিলো এ চাবা একেদিটো যাবই 48ক 1 গুণ 1 পূৰণ 48 ঠিক আছে এতিয়া দুয়েদি যাব নাযায় সংখ্যাটো অলপমান ডাঙৰ হলে আমি বিভাজ্যতাৰ যেটো সূত্ৰ আগতে পাই আহিছো হেতু আমি ইয়াতে প্ৰয়োগ কৰিম যে দুয়েদি 48ক যাব নাযায় আমি দুয়ৰ যেটো নিয়ম হেতু কি আছিল যে এককৰ ঘৰত যিকোনো এটা সংখ্যাৰ এককত থকা সংখ্যাটোত যদি এককত থকা অংকটোত যদি আমি দুয়েদি হৰণ যায় তেতিয়া গোটেই সংখ্যাটোকে দুয়েৰে হৰণ যাব পাইছিলো না হেতু আগতে ইয়াৰ আগৰ অধ্যায়টো পাই আছো বিভাজ্যতা নিয়ম বিলাক গতিকে আমি চাব লাগিব 48 টোক আমি দুয়েদি হৰণ যাব নাযায় কেনেকৈ গম পাম এককত কি আছে এককত আছে একক কোনটো ওফালৰ প্ৰথম অংকটোক আমি একক বুলি কওঁ এটোক আমি একক বুলি কওঁ হা এককত কি আছে 8 আছে 8ক দুয়েদি হৰণ যায় না নাযায় যায় গতিকে গোটেই সংখ্যাটোকে হৰণ যাব দুয়েৰে আমি এটো ছুটি হৰণ কৰিম মুখে দিয়ে কৰিম গম পাইছা আমি যে ছুটি হৰণ কৰিছিলো যে কেনেকৈ কৰিম 2 গুণ 4 2 4 গুণ 2 দি 8 কেইবাৰ যাব 2 4 গুণ 8 ঠিক আছে আমি এইবিলাক মুখে দিয়া কৰিম মানে মুখে কৰিম ঠিক আছে এতিয়া 2 এৰে চোৱা 2 এৰে কিমান যাব কেইবাৰ যাব চাবা 2 এৰে প্ৰথমতে কিমান 2 গুণ 4 আৰু 8ক কিমান যাব 2 এৰি 2 4 গুণ 8 প্ৰথম কেইদিনমান তোমালোকে ডাইৰেক্ট কৰোতে অলপমান টান পাব পাৰা প্ৰেক্টিস কৰোতে তোমালোকৰ এইবিলাক সহজ হৈ যাব অকল কিতাপত থকা অংককেইটাই নহয় বাহিৰৰ আৰু কোনবা ছাৰক হওক কোনবা মাক দেউতাক হওক তোমালোকৰ মানে বিভিন্ন উদাহৰণ দিবা অংক দিয়া উৎপাদক আৰু উলিয়াম উৎপাদক কেইটা তাতে কিতাপত কেইটা আছে 8টা 10টা এনেকুৱা আছে তোমালোকে 40টা সংখ্যাৰ উৎপাদক উলিওৱা কি কথা আছে 50টা সংখ্যাৰ উৎপাদক উলিয়াই একেবাৰে কনসেপ্টটো ক্লিয়াৰ কৰি লোৱা তাৰ পিছত 2 এৰে গল আমি 3 এৰে চাম 3 এৰে 48ক যাব না নাযায় সম্পূৰ্ণৰূপে হৰণ 3 নিয়মটো কি আছিল 3 নিয়মটো আছিল যে যদি কোনোবা এটা সংখ্যাৰ অংককেইটাক আমি যোগ কৰি দিও যোগ কৰিবলৈ যেটো যোগফল পাম সেই যোগফলটোক যদি 3 এৰে হৰণ যায় গোটেই সংখ্যাটোকে আমাৰ 3 এৰে হৰণ যাব ইয়াতে কি আছে 48ৰ অংক কি আছে 8 আছে এককত 10ত আছে 4 গতিকে 4 আৰু 8 যোগ কৰিলে কিমান পাম আমাৰ 12টোক যাব নাযায় 3 দি যেহেতু যোগফলটোক আমাৰ 3 দি হৰণ যাব গতিকে গোটেই সংখ্যাটোকে আমাৰ 3 দি হৰণ যাব এতিয়া চোৱা 3 দি কেইবাৰ যাব চাবা 3 পূৰণ 3 গুণ 3 হল 3 গুণ 3 4 3 গলে 1 8 তো নামি আহিল 18 হল 3 দি কেইবাৰ যাব 18 3 6 গুণ 18 বুজি পালা নাই তোমাৰ মুখে কৰিছো তোমালোকে চাবা 48ক কেইবাৰ যাব 3 দি 3 গুণ 3 হল 4 3 গলে 1 18 হল 3 দি 18 কেইবাৰ যাব 6 বাৰ এটো ক্লাস 3 ত আমি এনেকে হৰণ কৰাবিলাক পাই আহিছো হয় না নহয় ক্লাস 3 ক্লাস 4 ত এইবিলাকত পাই আহিছো গতিকে এইবিলাক আমি মুখে কৰিব লাগিব 3 দি গল 3 16 গুণ 48 ঠিক আছে এবাৰ চোৱা 4 দি যাব নাযায় 4 দি যাব নাযায় 4 নিয়মটো কি আছিল যে শেষৰ দুটা অংকক যদি আমি 4 দি হৰণ যায় তেতিয়ালে গোটেই গিটাকে যাব এটো নিয়ম আছিল এটা 4 দি এটা চাও কেনেকৈ যাব নাযায় 48ক তো 4 দি যাব এটা কেনেকৈ গম পাম আমি চোৱা 4 দি প্ৰথমটো কিমান 4 গুণ 4 আৰু 8ক 4 দুগুণ 8 ঠিক আছে 4 12 গুণ 48 অলপ এই মই যে কৈছিলো একৰ পৰা 20 লৈকে নেতাগিটা মুখস্থ লাগিব নেতাহেন ভাগকেইটা এই নেতাটো এইবিলাকত সহায় হয় আমি গমেই পাম 12 ভাগটো যেন মুখস্থ কৰিম 12 গুণ 12 12 দুগুণ 24 12 3 গুণ 36 12 4 গুণ 48 ঠিক তেনেকে
আমি গমেই পাই যাম মুখাস্ত যদি থাকে। এতিয়া 5 দি 48ক যাব নোৱাৰি, 5 দি 48ক নাযায়, 5ৰ নিয়মবিলাক আমি জানোৱে। 6 দি যাব নাযায়, 6ৰ ভাগটো মাতা, 6 8 গুণ 48 যাব, 6 পূৰণ 8। আৰু 7 দি আমাৰ 48ক সম্পূৰ্ণৰূপে হৰণ নাযায়। 8 দি 8 6 গুণ 48, এই উল্টা হৈ গ'ল না, 6 পূৰণ 8 আৰু 8 পূৰণ 6, হয় নহয়? 8 6 গুণ 48, যেতিয়াই উল্টা হয় আমি তেতিয়াই ষ্টপ কৰি দিম, তেতিয়া আমি আৰু নিলিখো। গতিকে আমাৰ 48ৰ উৎপাদক আমি পাই গ'লো। 48ৰ উৎপাদকবোৰ হ'ল কি হ'ব এতিয়া চোৱা, কি হ'ব? একফালৰ পৰা আৰম্ভ কৰা, 1, 2, 3, 4, 6, 8, 12, 16, 24 আৰু 48। ঠিক আছে, আমি 24 48ৰ উৎপাদকবিলাক আমি এতিয়া পাই গ'লো। এতিয়া ইয়াৰ মাজতো কি আছে জানা? উৎপাদকৰ মাজতো দুটা ভাগ আছে, এটা হ'ল কি প্ৰকৃত উৎপাদক আৰু এটা হ'ল কি অপ্ৰকৃত উৎপাদক। ইয়াৰ যিটো প্ৰথম লাইন একেৰে যিটো যায়, সেই কেইটাক আমি কি বুলি কওঁ জানা? যেনে 1 48 গুণ 48, ইয়াৰে 1 আৰু 48ক আমি কি বুলি ক'ম? অপ্ৰকৃত উৎপাদক বুলি ক'ম, আৰু বাকীখিনিক আমি কি বুলি ক'ম? প্ৰকৃত উৎপাদক বুলি ক'ম। বুজি পালা না কথাটো? ইয়াৰে 1 আৰু যিটো প্ৰথম লাইন একেৰি যোৱা, কোনো এটা সংখ্যাক একেৰিটো যাবই নিজৰ লগত। গতিকে প্ৰথম লাইনটো যিটো আমি উৎপাদক পাম, যেনে 1 আৰু 48, এই প্ৰথম লাইনটোৰ উৎপাদক দুটাক আমি কি বুলি ক'ম? অপ্ৰকৃত উৎপাদক বুলি ক'ম। যদি প্ৰকৃত উৎপাদক আৰু অপ্ৰকৃত উৎপাদক যদি এক্সট্ৰাকে উলিয়াব দিয়ে, তেতিয়া তোমালোকে লিখিব লাগিব যে 48ৰ অপ্ৰকৃত উৎপাদক হ'ল 1 আৰু 48, 1 আৰু 48। আৰু প্ৰকৃত উৎপাদক কোনকেইটা হ'ব? প্ৰকৃত উৎপাদক হ'ব তোমালোকৰ এইকেইটা হ'ল প্ৰকৃত উৎপাদক। এইখিনি হ'ল, বুজি পাইছা না? এইখিনি হ'ল প্ৰকৃত উৎপাদক। 2 3 4 6 8 12 16 24 এইবিলাক হ'ল প্ৰকৃত উৎপাদক। এতিয়া মোটামুটিভাৱে আজি উৎপাদকৰ বিষয়ে থুলমূলকৈ কিবা অলপ ক'লো। যদি বুজি পোৱাত অসুবিধা থাকে কমেণ্টত মোক দিলে হ'ল, মই সেইটো স্পষ্ট কৰিবৰ কাৰণে চেষ্টা কৰিম। ইয়াৰ পিছত আমাৰ আমি চেপ্টাৰটোত যিকেইটা থাকে অংক, তাৰে কিছু অংক কৰিবলৈ চেষ্টা কৰিম। ধন্যবাদ। নমস্কাৰ, আজি মই নতুন এটা চেপ্টাৰ লৈ পেলাই আহিছোঁ, সেইটো হ'ল উৎপাদক। আৰ্টছা কোচিং চেণ্টাৰলৈ সকলোকে স্বাগতম জনাইছোঁ। এতিয়া কথা হ'ল, প্ৰথম যিটো আমাৰ অধ্যায় 5 আছে, সেই অধ্যায় 5টোৰ আমি আজি অলপমান অধ্যয়ন কৰিম। তাতে আছে, প্ৰথমত আছে উৎপাদক আৰু গুণনীয়ক কি বস্তু। উৎপাদক আৰু গুণনীয়ক মানে আমি আচলতে কি বুজি পাওঁ? উৎপাদকটো হ'ল এনেকুৱা এটা বস্তু যিটো সংখ্যাক আমি হেৰি কৰিব পাৰোঁ। উৎপাদক ওলোৱাৰ আগত আমি কি জানিব লাগিব? উৎপাদক ওলোৱাৰ আগত আমাৰ পূৰণ নেওতা জানিব লাগিব। 1ৰ পৰা 20ৰ ভিতৰত পূৰণ নেওতা 1ৰ পৰা 20ৰ ভাগলৈ গোটেইখিনি মুখস্থ কৰিব লাগিব। আৰু বিভাজ্যতাৰ যিটো নিয়ম আমি পাই আহিছোঁ, 2 দি কেনেকুৱা হৰণ যায়, কেনেকুৱা কি যায়, এইখিনি আমি প্ৰকৃত উৎপাদক আৰু অপ্ৰকৃত উৎপাদক। এইবাৰ সেই আমাৰ প্ৰকৃত উৎপাদক কি বস্তু আৰু অপ্ৰকৃত উৎপাদক কি বস্তু।